আজিতো ভেলা বুজি পোৱা পাহাৰি গৈছিলোঁ ঘুমাই আছোঁ কৃষ্ণমেন দেৰি হ'ল আপোনালোকে জ্বলালাক নেকি আমিও জ্বলাইছোঁ ৰ'ব ভিডিঅ'টো কমপ্লিট চাই যাব দেই গাইছ বলো উঠো হে গাইছ গা চা ধুই আহিলোঁ বঢ়িয়া কৰি এতিয়া মেজি জ্বলাম আৰু আমি ভেলা বুজি বুলি কওঁ আপোনালোকে মদ কয় না মেজি কয় নাজানো আমি ভেলা বুজি বুলি কওঁ এতিয়া ভেলা বুজি জ্বলাম গা পা ধুইলোঁ এতিয়া ঠাণ্ডা লাগছে আৰু মোৰ ফালৰ পৰা মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ আহক এতিয়া আমি গোটেই ভালকৈ অলপমান কিবা কিবি পিন্ধিবলৈ যাওঁ আৰু চাই যাব ভিডিঅ'টো হে গাইছ ৰেডি হৈ গ'লোঁ গামছা লৈছোঁ গেঞ্জি কেনেকুৱা লাগিছে ভাল লাগছে না এতিয়া মেজি জ্বলাব যাওঁ আপোনালোকে চাই থাকিব কমপ্লিট ভিডিঅ'টো ৰ'ব এয়া হে গাইছ আমি আহি গ'লোঁ মেজি জ্বলাবা আপোনালোকে চাই দিব দেই এইটো আমাৰ মেজি এতিয়া জ্বলাম এই লাৰু পিঠা তিল চিল কিবা লৈ আহিছোঁ চাই যাব ভিডিঅ'টো কমপ্লিট এনেকে জ্বলাই দিলো আৰু ভেলা বুজি লেহেংগে মিনছা ভাল লাগছে না এনেকৈ আমাৰ ভেলা বুজি পূৰা শেষ হৈ গ'ল আৰু এতিয়া ঠগি দিব আপোনালোকেও ঠগি দিয়ে না আমাৰ ইয়াতে ঠগি দিয়ে আৰু এতিয়া ভাঙি গ'লে খাম আৰু শেষ হোৱাৰ পিছত আমাৰ বুজি পোৱা খতম হৈ গ'ল ঠগি দিছিল গাজি লৈ আহিলোঁ এতিয়া খাওঁ আৰু ঘৰত কাপোৰ চাপোৰ চেঞ্জ কৰোঁ এই কাপোৰ বেলেগ পিন্ধো এতিয়া অলপমান ক'ৰবাত ফুৰি আহোঁ অলপ সেই মেজি জ্বলোৱা শেষ ফুৰি আহোঁ অলপমান চাই কৰোঁ ভিডিঅ'টো কমপ্লিট সেই গাইছ মেজি জ্বলাই শেষ কৰিলোঁ এতিয়া চাহ অলপমান খালোঁ আৰু গাজি অলপমান খালোঁ খাই এতিয়া মন্দিৰত ওচৰৰ মন্দিৰটোৰ পৰা এটা সেৱা কৰি আহোঁ আজি যিহেতু দুমাহী বুলি আজি এটা সেৱা কৰি আহোঁ তাকে লাগি যাব ওলাইছোঁ ব'লক মোৰ লগত যাওঁ এয়া মন্দিৰ আহি পালোঁ মই এয়া মন্দিৰ আহিলোঁ ধূপ ল'লোঁ এতিয়া সেৱা কৰি আহোঁ এয়া ধূপ চুপ লৈ ল'লোঁ সেৱা কৰোঁ প্ৰথমতে ভৰি ধুই ল'ব লাগিব অলপমান ভৰিখন ধুই লওঁ ভৰি ধুই এতিয়া মন্দিৰত সোমালোঁ এই চাকি জ্বলাইছে বাহিৰত আৰু ভিতৰতো মেইন মন্দিৰত জ্বলাই আছে এটা সেৱা কৰি আহোঁ ভিতৰত বাৰু এয়াই আমাৰ ওচৰৰ মন্দিৰটোৱে আৰু ডাঙৰ সভাও হয় ইয়াত মেইন মন্দিৰটোত সেৱা কৰি আহিলোঁ আৰু এইটো শিৱ মন্দিৰ এই শিৱ মন্দিৰটোত এটা সেৱা কৰোঁ মেইন মন্দিৰটোত সেৱা কৰি আহিলোঁ এতিয়া এইটো শিৱ মন্দিৰ এতিয়া শিৱ মন্দিৰটো এটা সেৱা কৰি লওঁ যিহেতু এটা মন্দিৰত সেৱা কৰিলে এটা মন্দিৰত সেৱা কৰি নকৰিলে বেয়া কথা নাই সেইকাৰণে ইয়াতো সেৱা কৰোঁ তাতো অলপমান ধূপ দিলোঁ ইয়াতে অলপ ধূপ দিওঁ বাছ হে গাইছ মন্দিৰৰ পৰা আহিলোঁ ঘৰত আহি বেয়া ভোক লাগছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই না বুট দুটা বনাই খাইছোঁ ভোক লাগছিল আমাৰ ৰাতিৰ মাংস আছিল পূৰা মাৰ দিছোঁ এক কাঁহী পেট পূৰা ভৰ্তি হৈছে আৰু হৈ যাব আৰু ভিডিঅ'টো আৰু কিমান কৰিম আপোনালোকক কিমান চাব ঘুমাই দিয়ক বা আৰু কিবা কাম আছে যে কৰক বাই বাই